মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণীৰ নতুন বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 1 বস্তু বা পদাৰ্থ এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ অন্যান্য বিষয়ৰ প্ৰশ্ন উত্তৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা। এতিয়া তোমালোকৰ মেইন ভিডিঅ' লৈ যাওঁ। তো 1 নম্বৰ প্ৰশ্ন আছে তাপৰ পৰিবাহী মানে কি? উত্তৰটো হৈছে তাপ পাৰ হৈ যাব পৰা পদাৰ্থক তাপৰ পৰিবাহী বোলে। খ নম্বৰটো হৈছে অহস্য পদাৰ্থ কাক বোলে? উত্তৰটো হৈছে যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে সেইবোৰ পদাৰ্থক অহস্য পদাৰ্থ বোলে। 3 নম্বৰ প্ৰশ্ন সকলো পদাৰ্থ কিহেৰে গঠিত? উত্তৰটো হৈছে সকলো পদাৰ্থ সৰু সৰু কণিকাৰে গঠিত। 4 নম্বৰত গোটা বা কঠিন বস্তু কিয় বৈ নাযায়? উত্তৰ কঠিন পদাৰ্থ কণিকাবোৰ নিজৰ ঠাই এৰি নাযায়, সেইবাবে গোটা বস্তু বৈ নাযায়। 5 নম্বৰত আছে জুলীয়া আৰু গেছীয় পদাৰ্থ কিয় বৈ যায়? উত্তৰটো হৈছে জুলীয়া পদাৰ্থৰ কণিকাবোৰ একে ঠাইতে নাথাকে, সহজে এঠাইৰ পৰা আন এঠাইলৈ যাব পাৰে, সেইকাৰণে জুলীয়া আৰু গেছীয় পদাৰ্থ বৈ যায়। 6 নম্বৰত আছে পদাৰ্থৰ কণিকাবোৰৰ মাজত ফাঁক থাকে, এইটো দেখিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা। উত্তৰ এটা কাঁচৰ গ্লাছত অলপ পানী লোৱা, কিমানখিনিলৈ পানী লোৱা হ'ল কিবাহেৰে এটা চিন দিয়া, পানীখিনি অলপ চেনি বা নিমখ ঘুটি লোৱা, তাৰপিছত দেখিবা যে চেনিখিনি লাহে লাহে নেদেখা হ'ল, নোপোৱা হৈ যাব। আমি গম পাম যে চেনিখিনি পানীত মিহলি হ'ল। এতিয়া দাগটোলৈ চোৱা, পানীখিনি দাগটোৰ ওপৰলৈ উঠা নাই, কিন্তু চেনিখিনি পানীৰ ভিতৰত আছে। এতিয়া আমি বুজি পালোঁ যে কণিকাৰ মাজত ভাগ আছে। 7 নম্বৰত আছে পানীত দ্ৰৱিত হোৱা 3বিধ আৰু দ্ৰৱিত নোহোৱা 3বিধ পদাৰ্থৰ নাম। উত্তৰ পানীত দ্ৰৱিত 3বিধ পদাৰ্থ হ'ল চেনি, নিমখ আৰু ভিনেগাৰ, আৰু পানীত দ্ৰৱিত নোহোৱা 3বিধ পদাৰ্থ হ'ল হালধি, কেৰাচিন আৰু সৰিয়হৰ তেল। 8 নম্বৰ প্ৰশ্ন আছে নিমখ বা চেনি নোখোৱা খোলাকৈ ৰাখিলে কিয় ভিজে? উত্তৰটো হৈছে বায়ুত কিছুমান জলীয় বাষ্প মিহলি হৈ থাকে। নিমখ বা চেনি খোলাকৈ ৰাখিলে এই জলীয় বাষ্প ভাৱ মিহলি হোৱাৰ ফলত নিমখ বা চেনিখিনি ভিজে। আৰু 9 নম্বৰত কৈছে নমনীয়তা মানে কি? উত্তৰটো হৈছে কিছুমান বস্তু হাতেৰে কোবাই সহজে চেপেটা কৰিব পৰা ধৰ্মটোক নমনীয়তা বোলে। 10 নম্বৰত হৈছে কলা ৰঙৰ চশমা ব্যৱহাৰ কৰাৰ সুবিধা কি? উত্তৰটো হৈছে কলা ৰঙৰ চশমা পৰিধান কৰা সুবিধা হ'ল সূৰ্যৰ পোহৰ পোনে পোনে চকুত নপৰে। 11 নম্বৰ প্ৰশ্ন স্বচ্ছ পদাৰ্থ মানে কি? 2বিধ স্বচ্ছ পদাৰ্থৰ নাম লিখা। উত্তৰটো হৈছে যিবোৰ পদাৰ্থৰ মাজেৰে সম্পূৰ্ণকৈ পোহৰ পাৰ হৈ যায় সেইবোৰ পদাৰ্থকে স্বচ্ছ পদাৰ্থ বোলে। উদাহৰণ কাঁচ আৰু বায়ু। 12 নম্বৰ প্ৰশ্ন হৈছে কিছু চেনি অলপ পানীত মিহলি হৈ আছে, চেনিখিনি কেনেকৈ পৃথক কৰিবা? ছবি আঁকিবা। উত্তৰটো এইটো এটা ছবি, এই ছবিখন তোমালোকে আঁকি দিবা, আঁকি দিলে হৈ যাব। 13 নম্বৰ প্ৰশ্ন 3বিধ পদাৰ্থ যেনে বায়ু, পানী, বায়ু আৰু কাঁচৰ 3টাকৈ ভৌতিক ধৰ্ম লিখা। উত্তৰটো প্ৰথমত পানীৰ ভৌতিক ধৰ্ম হ'ল পানী কণিকাৰে গঠিত। 2 নম্বৰত হৈছে পানীত আন কিছুমান বস্তু মিহলি হয়। 3 নম্বৰত হৈছে পানীৰ মাজেদি তাপ প্ৰবাহিত হয়। 4 নম্বৰত বায়ুৰ ভৌতিক ধৰ্ম বায়ু স্বচ্ছ, বায়ুত আন পদাৰ্থ মিহলি হ'ব পাৰে। 3 নম্বৰত বায়ুৰ তাপৰ সুপৰিবাহী। এইবাৰ হ'ব কাঁচ, কাঁচৰ ভৌতিক ধৰ্ম কাঁচ তাপৰ সুপৰিবাহী, কাঁচ স্বচ্ছ পদাৰ্থ আৰু কাঁচ ঠুনুকা। এইবাৰ 14 নম্বৰত হৈছে শুদ্ধ নে অশুদ্ধ চিন দিবলৈ দিছে। ক নম্বৰত কৈছে ঘোলা পানী পৰিষ্কাৰ পানীতকৈ বেছি স্বচ্ছ, শুদ্ধ অশুদ্ধ? ইয়াৰ উত্তৰটো হ'ব অশুদ্ধ। খ নম্বৰত কৈছে পানী তপতালে কণিকাবোৰৰ মাজত ভাগ কমে, শুদ্ধ না অশুদ্ধ? এইটো উত্তৰটো হ'ব শুদ্ধ। গ নম্বৰত কৈছে মাটি পুৰিলে কঠিনতা বেছি হয়, শুদ্ধ নে অশুদ্ধ? এইটো হ'ব শুদ্ধ, কাৰণ মাটি যিমান পুৰিবা সিমান টান হয়। খ নম্বৰত কৈছে এগিলাচ পানীত এচামুচ নিমখ মিহলাই পানীখিনিৰ আয়তন বাঢ়ে, শুদ্ধ অশুদ্ধ? এইটো হ'ব অশুদ্ধ, কাৰণ পানীখিনিৰ আয়ত্ত একেই থাকে। 9 নম্বৰত হৈছে ঠুনুকা পদাৰ্থ নমনীয়তা বেছি, শুদ্ধ অশুদ্ধ? এইটো হ'ব অশুদ্ধ।